বানৰ কবলত কচুৱাৰ বিস্তীৰ্ণ অঞ্চল কৃষিভূমি ঘৰ-দুৱাৰ বিনষ্ট কেইবাদিনো ধৰি নেৰানেপাৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ ছুইচ গেটেৰে পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰতে বুৰ গৈছে কচুৱাৰ বিস্তীৰ্ণ অঞ্চল বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী কুমাই শ শ গাঁও প্লাবিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে ৰহা সমষ্টিৰ কচুৱাৰ জুৰিপাৰ লংজাপ পদুমণি জাৰণী মাধৱপাৰা শিঙিমাৰী আদি অঞ্চল বানৰ কবলত পৰিছে জুৰিপাৰ মাধৱপাৰাৰ কেইবাখনো পথৰ ওপৰেদি পানী বাগৰি যোৱাত যাতায়াতৰ ব্যৱস্থা ব্যাহত হোৱাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোকৰ ঘৰ দুৱাৰত হুৰাহুৰে সোমাইছে বাঢ়নি পানী ইপিনে নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কচুৱাৰ পৰা মাইনতি ঢকৰ ৰিপৰ্ট টাইমছ অসম 24 নদী আপোনালোকে নিশ্চয় শুনা পাইছে যে নিউজত কাৰ্বি আংলং জলবিদ্যুতৰ 5টা গেট মানে খুলি দিয়া হৈছে এতিয়া আমি চাই আছোঁ যে ডাইৰেক্ট বৰপানী নদী যিটো নদী আছে সেই নদীৰ এতিয়া ডাইৰেক্ট ৰাস্তাৰ ওপৰতে আছোঁ নদীৰ চাইডত ৰাস্তাৰ ওপৰত দি আছোঁ আৰু এইটো ৰাস্তা হ'ল মাধৱপাৰা দি জুৰিপাৰ যায় আৰু মাধৱপাৰা টু জুৰিপাৰ এই ৰাস্তা দি মানে এই ৰাস্তাটো দি মানে জুৰিপাৰ আমি গৈ থাকোঁ তেনেহ'লে জুৰিপাৰ যোৱাৰ ৰাস্তাটো পথবিলাকটো মানে যাতায়াতৰ ৰাস্তাটো মানে বহুত বেয়া হৈ আছে আপোনালোকে সতৰ্ক মানি থাকিব আৰু এইটো ৰাস্তা দি যিসকলে আহিব সেইসকলক অনুৰোধ কৰা হ'ল যে আমি যাতে এইটো ৰাস্তা দি নাহোঁ বহুত ভয়ংকৰ ৰাস্তা এই পানীৰে বহুত ভয়ংকৰ হৈ আছে বহুত ভয়ানক এই গাঁওখনৰ নাম কি এই গাঁওখনৰ নাম জুৰিপাৰ কিমানটা গাঁও এই ৰাস্তা দি যাতায়াত কৰে কিমান গাঁৱৰ মানুহ এইটো ৰাস্তা দি জুৰিপাৰ কচুৱা তাৰপিছত আৰু বহুত গাঁও আছে আমি জানো এইটো ৰাস্তা দি লংজাপ যায় নি এইটো ৰাস্তা দি লংজাপ যাব পাৰে তেনেহ'লে আমি যাতে এইটো ৰাস্তা দি নাযাওঁ কাৰণ এইটো ৰাস্তা এতিয়া বহুত ভয়ানক এই নদীখনৰ নাম কি এই নদীখনৰ নাম কি বৰপানী নদী কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই ছুইচ গেট এৰিছে বুলি গম পায় হয় কেইটা গেট এৰিছে বুলি গম পায় আমি শুনা পাইছোঁ যে 5টা গেট খুলি দিয়া হৈছে আমি শুনা পাইছোঁ এতিয়া যাতে আমি চবেই যাতে সতৰ্ক থাকোঁ আৰু নৈপাৰী অঞ্চল যাতে আমি এইটো ৰাস্তা অহা যোৱা যিকেইটা মানে ৰাইজ আছে সেইকেইটা ৰাইজক মানে আমি এইটোৱে ক'ম যে এইটো ৰাস্তা দিয়ে এতিয়া অহা যোৱা নকৰিব মানে বেলেগ কিবা ৰাস্তা আছে ৰজালি সেইফালে ঘূৰি যাব এইটো ৰাস্তাটো মানে ভয়ানক হৈ আছে পানী ভাগৰি গৈ আছে ৰঞ্জাপ জুৰিপা আলিটেঙনি এইটো ৰাস্তা দি মানে মানুহ এইটো ৰাস্তা দি গৈ থাকে সিহঁতক মানে আমি কৈ আছোঁ যে আপোনালোকৰ যে আগত গৈছে কিন্তু এতিয়া মানে আহিব নালাগে আপোনালোকৰ ৰাস্তাটো দেখা নাই যোনে দেখিছে তো ভিডিঅ'টো মানে আপোনালোকে শ্বেয়াৰ কৰি দিব আগলৈ মানুহ মানে জানিব পাৰে যে এতিয়া ৰাস্তাটো এনেকুৱা হৈছে মানুহটো খোজকাঢ়ি যাব নোৱাৰে বাইকেও যাব নোৱাৰে চৰকাৰক কি আহ্বান জনাব যে এই ৰাস্তাটো একেবাৰে নদীয়ে মানে পানীয়ে ভাঙি চিঙি চুৰমাৰ কৰি পেলাইছে কি আহ্বান যিহেতু ওচৰতে মাজত স্থান আছে এইটো চৰকাৰক আমি এইটো আহ্বান জনাম যে চৰকাৰক আমি এইটো ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে মানে এইটো ৰাস্তা মানে সোনকালে কৰিব লাগে বছৰ আমি এইটো ৰাস্তা বহুত ভুগি থাকোঁ এতিয়া ৰাস্তাটো মানে আমাৰ মানে বহুত মানে ক্ষতিগ্ৰস্ত কৰি আছে এতিয়া ৰাস্তাটো বনাই দিব লাগে আৰু যিহেতু নদীৰ পাৰৰ এইটো ৰাস্তা মানে বেছিভাগ ভয়ানক হৈ আছে আগতেও চাইছোঁ এইটো ৰাস্তা মানে আগত মানে কিবা এটা মানে এক্সিডেণ্টৰ নিচিনা হৈছিলে এতিয়া মানে আৰু মানে ৰাস্তাটো মানে বেছিকৈ মানে বেয়া হৈ গৈছে এতিয়া চৰকাৰক আমি এইটো আহ্বান জনাম আপোনালোকে এইটো চাব লাগে আৰু চৰকাৰক মানে চাবলৈ মানে সুবিধা কৰি দিব লাগে শ্বেয়াৰ কৰি আপোনালোকৰ সমষ্টিটোৰ নাম কি আপোনালোকৰ সমষ্টি কোন সমষ্টি এইটো আমাৰ নগাঁও সমষ্টি হয় ৰহা সমষ্টি হয় নগাঁও ডিষ্ট্ৰিক্ট হয় আমাৰ এইটো জাগা মানে মাধৱপাৰা থানাৰ ওচৰত আছোঁ বৰপানী নদী হয় যিকেইটা মানুহ আমি
মানে চাম ভিডিঅ'টো